নমস্কাৰ, শুভ সন্ধ্যা জনালোঁ। মাজুলীৰ পৰা মই শ্ৰী কৌশল্যাবায়ন হাজৰিকা। মহীশূৰৰ কৰ্ণাটকৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ শুভেচ্ছা জনাই মই এটি স্বৰচিত কবিতা পাঠ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম এটি ঠিকনা। মই এটি পৰিচয় হ'ব বিচাৰোঁ। মই এটি পৰিচয় হ'ব বিচাৰোঁ, যাৰ যোগেদি জ্বলি জ্বলি এঙাৰ হ'ব খোজা চকু চৰহা লোকৰ হিয়াবোৰত এছাতি মলয়া বতাহ আৰু হিমাদ্ৰী হৈ অন্তৰবোৰ শীতল কৰিব পাৰোঁ। মই এজাক তুহিনৰ বৰ্ষা হ'ব বিচাৰোঁ। মই এজাক তুহিনৰ বৰ্ষা হ'ব বিচাৰোঁ। বন্ধ কোঠাত আবদ্ধ উশাহ নিশাহ নোপোৱা মানুহৰ জ্বলি থকা অন্তৰবোৰ শীতলতাৰে লাহে লাহে পখালিব পাৰোঁ। এখন আকাশ, এখনেই পৃথিৱী। এখন আকাশ, এখনেই পৃথিৱী, আছোঁ আমি সকলো মিলিজুলি। একেই জোনাক, একেই পানী, একে ৰঙৰ তেজ বংশৰ আমি। সূৰ্যৰ উত্তাপত হিংসাবোৰ হওক দহন, সূৰ্যৰ উত্তাপত হিংসাবোৰ হওক দহন। জোনাকৰ স্নিগ্ধ জ্যোৎস্নাই সজীৱ কৰি তোলক মনৰ আকুলতাখিনি আৰু বিনাশক তিমিৰাচ্ছন্ন। সজীৱ কৰি তোলক মনৰ আকুলতাখিনি আৰু বিনাশক তিমিৰাচ্ছন্ন। ধন্যবাদ।